সূৰ্যোদয় অসীম অস্তিত্বৰ আমোদ ফালি জন্মান্ধ পৰাণৰ আবেগ থাকি স্বপ্নবিমুখ সমাজৰ ভেটি গঢ়ি মানৱ শৈলীৰ বিচূৰ্ণহাৰী সম্ভাৱনাত মাথো আছে এটি আশা এধানি হেঁপাহ শুভ্ৰ ভাস্কৰক স্পৰ্শৰ হেঁপাহে উতলাই তোলে ৰঞ্জিত ৰক্ত দুৰ্বাৰ আশা নিমজ্জিত অস্তিত্ব সাৱটি গৰ্জিত অস্ত্ৰ লয় আকোৱালি এচাম আত্মাৰ হেঁপাহ কেৱল অস্তিত্ব নিজ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰাণৰ মমতা আঁতৰাই শত্ৰুৰ ক্ষমতা ঘূৰাই স্বাধীনতালৈ আশাৰে ৰয় বাট চাই ন্যায় আহে উপহাৰো আনে সকলোৰে মুখৰ খৰাং আঁতৰি বসন্ত ঋতু নামে সেই ক্ষণতে জন্ম হয় অন্য এক ৰাৱণৰ যিয়ে সময়ত আছিল অস্ত্ৰধাৰী আত্মাৰ জন্মদাতা আদ্যাৱস্থাত সেই ৰাৱণৰ উদ্দেশ্য কেৱল এটাই মুক্তিলৈ স্পৃহা যিয়ে ৰচনা কৰে মুক্তি নামৰ অধ্যায়ৰ উত্তৰাখণ্ড দেখেই মাতৃ বুলি গ্ৰহণ কৰে শপত হাৰ দেখিলেই দৌৰ মাৰে ৰূপ লৈ ৰাং কুকুৰৰ আৰু ডুব মাৰে সীমাহীন পাপত মুক্তি প্ৰৱণতা আৰ্জিত আত্মাবোৰে আশাৰে বাট চাই ৰয় যেন আকৌ হ'ব এক নতুন সূৰ্যোদয়